আচৰিত ঘটনা এখন ২০ টকীয়া নোটেই যেন কাল হৈ পৰিল কণমানি আসিয়া খাতুনৰ বাবে সন্তানৰ সৈতে মাতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড কি হৈছে সমাজত যাৰ কাষত সন্তানে সবাতোকৈ সুৰক্ষিত অনুভৱ কৰে সেই মাতৃৰ হাততেই সুৰক্ষিত নহয় সন্তান মাত্ৰ ২০ টকাৰ বাবেই মাতৃয়ে নিজ কন্যাৰ সৈতে কৰিব পাৰেনে এই ভয়ংকৰ কাণ্ড শুনিলে হয়তো আপুনিও আচৰিত হ'ব এক হৃদয় বিদাৰক ঘটনা অভিযোগ অনুসৰি ফিঙুৱা গাঁৱৰ আব্দুছ সালামৰ পত্নীয়ে ৭ বছৰীয়া কন্যা সন্তানৰ সৈতে কৰে ভয়ংকৰ কাণ্ড সন্তান আসিয়া খাতুনক ২০ টকালৈ দোকানলৈ যোৱাৰ বাবেই ৰাজপথতেই বেয়াকৈ প্ৰহাৰ কৰে মাতৃয়ে যাৰ ফলত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয় কণমানি আসিয়া খাতুনে ইতিমধ্যে ঘটনাস্থলীত বালাপাৰা আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী মাতৃক অমানৱীয় ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত বিৰাজ কৰে তীব্ৰ চাঞ্চল্য আৰক্ষীক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ আজি ৰাতিপুৱাই শুনা পালো যে ফেনুৱা গাঁওখনত এটা ছোৱালী ইন্তেকাল হোৱা বুলি গম পালো আমি আহি তাতে শুনা পালো যে মাকৰ হাতত তাৰমানে ছোৱালীজনীৰ হত্যা হোৱা বুলি আমি গম পালো যে ছোৱালীজনীৰ যদি মাকৰ হাতত সুৰক্ষিত নহয় তেনেহ'লে আমি কেনেকৈ শান্তিত বসবাস কৰিম যদি সঁচাকে মাকে ছোৱালীজনী হত্যা কৰিছে তেতিয়াহ'লে আপোনালোকে কি বিচাৰে শাস্তি এতিয়া যদি ছোৱালীক আচলতে হত্যা কৰিছে এইটো আপোনালোকে অলপ সঠিক তদন্ত কৰি বিচাৰটো অব্যাহত কৰক মই ৰাতিপুৱাই গম পালো যে এইটো ঘৰত এজনী মানে ছোৱালী হয়তো মৃত্যুবৰণ কৰিছে মই কথাটো গম পাই মই আহিলো আহি কিনে ৰাইজৰ মুখৰ পৰা মই যিখিনি শুনিলো যে মাতৃয়ে বোলে ছোৱালীজনীক হত্যা কৰিছে মই ঘটনাটো হয়তো বহুতৰ পৰা মানে শুনিলো জানিলো যে ১০ টকাৰ বিনিময়ত তাৰমানে ছোৱালীজনীক হত্যা কৰা বুলি মই গম পালো কিমান বয়স হ'ব মোটামুটি ৮-৯ বছৰমান হ'ব বজালিৰ পৰা তাপস ঘোষ ৰিপৰ্ট টাইম ৮